হেল্ল' এভৰিৱান। আজি ক্লাছটোত তোমালোকক ক'ম গভৰ্ণমেণ্ট এক্সামৰ কাৰণে কি ছাবজেক্ট পঢ়িব লাগিব, কেনেকৈ প্ৰিপাৰেশ্যন কৰিব লাগিব, আৰু প্ৰতিটো ছাবজেক্টৰ বুকছবোৰ তোমালোকক দেখাই দিম যাতে তোমালোকে কম খৰচতে প্ৰিপাৰেশ্যনত সুবিধা হয়। এতিয়া চাবা, গভৰ্ণমেণ্ট এক্সামত যিকোনো গভৰ্ণমেণ্ট এক্সামত তোমাৰ 5টা ছাবজেক্ট কমন থাকিব। ফাৰ্ষ্ট হৈছে তোমাৰ ইংলিছ, ছেকেণ্ড হৈছে তোমাৰ মেথছ, থাৰ্ড হৈছে তোমাৰ ৰিজনিং, ফ'ৰ্থ হৈছে তোমাৰ GK আৰু GS, GK মানে জেনেৰেল নলেজ আৰু জেনেৰেল ছায়েন্স, ফিফ্থ হৈছে তোমাৰ CA কাৰেণ্ট এফেয়াৰ। তো এই পাঁচটা ছাবজেক্টৰ ফাউণ্ডেশ্যনটো তোমালোকৰ ক্লিয়াৰ থাকিব লাগিব। ফাউণ্ডেশ্যন ক্লিয়াৰ হ'ব লাগিব। সেইকাৰণে চাবা, বহুত কিছুমান কোচিং চেণ্টাৰে ফাউণ্ডেশ্যন বেটছ বুলি জানে। তো ফাউণ্ডেশ্যন বেটছত তোমালোকক বেছি ডিপ নিশিকায়, বা তোমাৰ ফাউণ্ডেশ্যনটো ক্লিয়াৰ কৰে গোটেই 5টা ছাবজেক্টৰ। যেতিয়া তোমাৰ এই গোটেই 5টা ছাবজেক্টৰ ফাউণ্ডেশ্যনটো ক্লিয়াৰ হৈ যাব, তেতিয়া তুমি যিকোনো গভৰ্ণমেণ্ট এক্সাম দিব পাৰিবা। ঠিক আছে। তো এক্সামৰ 3 মাহ আগত তোমাৰ যিটো ছাবজেক্টত অলপ উইক হৈ আছা, সেইটো ছাবজেক্ট তুমি বেছিকৈ চালে হ'ল। যেনে ধৰি লোৱা, তুমি যদি ৰেলৱেৰ এক্সাম দিব বিচাৰা, তাত তোমাৰ ইংলিছটো নাহে। তো সেইখিনি টাইমত তোমাৰ মেথছ, ৰিজনিং, GK GS এইবোৰ কি হ'ব, তুমি অলপ বেছিকৈ এফৰ্ট লগাব পাৰিবা। বাট যিহেতু তোমাৰ ইংলিছৰ ফাউণ্ডেশ্যনটো ক্লিয়াৰ হৈ আছে, তো যিবিলাক এক্সামত ইংলিছ আহে, যেনে ADRE হৈ গ'ল, SSC CGL বা SSCৰ যিকোনো এক্সাম, তাত তুমি কি কৰিব পাৰা, ইংলিছটো অলপ বেছিকৈ চাব পাৰিবা এক্সামৰ টাইমত। তো সেইকাৰণে কি হয়, ফাউণ্ডেশ্যন বেটছত তোমাৰ কি হয়, এই গোটেই 5টা ছাবজেক্ট তোমাৰ কি কৰে, ফাউণ্ডেশ্যনটো ক্লিয়াৰ কৰায়। আচ্ছা, এই CAটো কাৰেণ্ট এফেয়াৰটোৰ এইটো তোমাৰ কি হয়, কেনেকৈ পাবা, নিউজ পেপাৰ পঢ়িলে পাবা এইটো। তো ইয়াৰ ওপৰত একো লেকচাৰ নাথাকে বা এক্সট্ৰাকৈ একো এইটো ছাবজেক্ট বুলি ধৰা নাযায়। কাৰেণ্ট এফেয়াৰ ডে টু ডে লাইফত কি চলি আছে, তাৰ পৰা কিছুমান কুৱেশ্যনছ আহিব। ইয়াৰ ওপৰত মই এক্সট্ৰাকৈ বুজাই দিম। এতিয়া চাবা, ইংলিছ ছাবজেক্টটোত তোমাৰ কেনেকৈ হয়, 3টা ইয়াত ইণ্টাৰনেল টপিক থাকে। এটা হৈছে তোমাৰ ভকেবুলাৰী, শব্দ অৰ্থবিলাক। 2 নম্বৰ হৈছে তোমাৰ গ্ৰামাৰ, আৰু 3 নম্বৰটো হৈছে তোমাৰ কম্প্ৰিহেনশ্যন। এই 3টা বস্তু তুমি জানিব লাগিব। আৰু মেথছৰ চিলেবাছটো একেই থাকিব, ৰিজনিঙৰ চিলেবাছটো একেই থাকিব। GK GSত তুমি আৰু 2টা ভাগত ভাগ কৰিব পাৰা। এটা GK হৈছে তোমাৰ ষ্টেটিক GK চাব লাগিব, ষ্টেটিক GK, আৰু তোমাৰ ছাবজেক্টবোৰ। তাৰপিছত GSটো বুজি পাইছে, জেনেৰেল ছায়েন্সৰ যিখিনি তোমাৰ টপিক থাকে। তুমি জেনেৰেল ছায়েন্সৰ অনলি ক্লাছ 6ৰ পৰা 12 লেভেল চালে হ'ল। ক্লাছ 6 to 12 ইয়াতে যিমানবোৰ জেনেৰেল ছায়েন্সৰ টপিক আছে বা চেপ্টাৰ আছে, সেইখিনি চালে হ'ব। আৰু ছাবজেক্টত কি থাকে, তোমাৰ ফাৰ্ষ্ট হিষ্ট্ৰী লৈ লোৱা, হিষ্ট্ৰী, তাৰপিছত জিঅ'গ্ৰাফী, তাৰপিছত ইকনমিক্স, তাৰপিছত পলিটি, এই 4টা ছাবজেক্ট তোমাৰ ইম্পৰ্টেণ্ট। কিছুমানে ইয়াত GS বুলি লিখি দিয়ে, জেনেৰেল ছায়েন্স, তো ইয়াতো তুমি লিখি দিব পাৰা GSটো। ঠিক আছে। তো এতিয়া ষ্টেটিক GKত কেনেকুৱা হয়, ষ্টেটিক GK ধৰি লোৱা ইয়াৰবোৰ চাব লাগিব, হোৱাট, ক'ত আছে, ৱেৰ, এইবোৰ কুৱেশ্যনছ যেনেকৈ সোধে, হোৱাট, ৱেৰ,
সেইবিলাকক ষ্টেটিক জিকে বোলে। যদি মই এটা এক্সাম্পল দিওঁ, পানীপতৰ যুদ্ধ কিমান চনত হৈছিলে, তো সেইটো তোমাৰ কি হৈ যাব, ষ্টেটিক জিকে। এইটো একচুৱেলি চোৱা, এই পানীপথৰ যুদ্ধটো তোমাৰ ক'ত আহে, হিষ্ট্ৰীটো আহে। তো আমাৰ এইবোৰ ছাবজেক্ট, হিষ্ট্ৰী, জিঅ'গ্ৰাফী, ইকনমিক্স, তাৰ পৰাও কিছুমান মানে কুৱেশ্যনছ ওলাই আহে। তো সেই কুৱেশ্যনছবোৰ তোমাৰ ক'ত ইনক্লুড কৰিব পৰা যায়, ষ্টেটিক জিকেত ইনক্লুড কৰিব পৰা যায়। কিন্তু তুমি যেতিয়া হিষ্ট্ৰীটো বুজি পাবা, জিঅ'গ্ৰাফীৰ যেতিয়া কনচেপ্টবোৰ ক্লিয়াৰ হৈ থাকিব, ছাপ'জ মই যদি এতিয়া কওঁ কণ্টিনেণ্টেল ড্ৰিফ্ট কি হয়, তো তুমি সেই বস্তুটো কি জানিব লাগিব। তো সেই কনচেপচুৱেল বেচিছত যিবিলাক কুৱেশ্যনছ সোধে, সেইবোৰ তোমাৰ এইবোৰ ছাবজেক্টৰ পৰা সোধে বেছিকৈ। মানে কিবা এটা ডেফিনেশ্যন তোমাক লিখি দিব, তো এই ডেফিনেশ্যনটো তোমাৰ নাম কি হয়, সেনেকুৱাবোৰ এক্সামত বেছিকৈ সোধে। তো এইখিনি ক্লিয়াৰ হৈ গ'ল। এতিয়া চাবা কাৰেণ্ট এফেয়াৰ। কাৰেণ্ট এফেয়াৰ কি হয়, তোমাৰ ডে টু ডে লাইফৰ যিবোৰ চলিছে আমাৰ ৱৰ্ল্ডত, কাণ্ট্ৰিত, ষ্টেটত, তো সেইবিলাকৰ পৰাও কুৱেশ্যনছ আহে। তো এইটো তুমি কি ল'ব পাৰা, 1.5 years পুৰণা যিবোৰ কাৰেণ্ট এফেয়াৰ, সেইবোৰ তুমি পঢ়িব পাৰিবা। আৰু চ'ৰ্চেছ কি আছে, ক'ৰ পৰা পঢ়িবা তুমি? এক নম্বৰতে হৈছে তুমি আৰু ডেইলি নিউজ পেপাৰ পঢ়িব লাগিব। তাৰপিছত তুমি ধৰি লওক কাৰেণ্ট এফেয়াৰবোৰ বিশেষকৈ একো ইয়াৰ কাৰণে পেইড কোৰ্চ বা তেনেকুৱা একো ল'ব নালাগে। তোমালোকে ইউটিউব চেনেলবিলাকত যিবোৰ কাৰেণ্ট এফেয়াৰ দিয়ে, সেইবোৰ চালে হ'ব। কিছুমান ধৰি লোৱা ইউটিউব চেনেল আছে যিবিলাকে তোমাৰ কি কৰে, কাৰেণ্ট এফেয়াৰ ডাইৰেক্ট PDF টো দি দিয়ে। তো সেইবোৰ তুমি তাৰ পৰা চাব পাৰিবা, ইউটিউবৰ পৰা। তাৰপিছত আৰু ময়ো তোমালোকৰ টেলিগ্ৰাম চেনেলত যিটো মান্থলি কাৰেণ্ট এফেয়াৰ, সেইটো প্ৰভাইড কৰি গৈ থাকিম। এতিয়া তোমালোকে চোৱা, ডেইলি কাৰেণ্ট এফেয়াৰ হয়তো চাব প্ৰব্লেম হ'ব পাৰে। তো মই মাহকৰ শেষত দিম। ছাপ'জ এটা মাহ শেষ হ'ল, তো গোটেই মাহটোৰ যিখিনি কাৰেণ্ট এফেয়াৰ PDF ফৰ্মেটত তোমাক মই টেলিগ্ৰাম চেনেলত দি দিম। তো এইখিনি হৈছে তোমাৰ ফাউণ্ডেশ্যন ক্লিয়াৰ কৰা। এতিয়া চাবা, যেতিয়া তোমাৰ ফাউণ্ডেশ্যন ক্লিয়াৰ হৈ যাব, ছাপ'জ তুমি ষ্টাৰ্ট কৰিছা ফাউণ্ডেশ্যন, ছাপ'জ তুমি জাষ্ট ষ্টাৰ্ট কৰিছা ফাউণ্ডেশ্যন বেচ, তেতিয়া কেনেকুৱা ষ্টেপছ ল'বা? এক নম্বৰতে হৈছে তুমি যিকোনো এটা চ'ৰ্চৰ পৰা নোটছ কালেক্ট কৰিব লাগিব। কালেক্ট নোটছ, অনলি ওৱান চ'ৰ্চ। এতিয়া চোৱা, ইয়াতে বহুত ষ্টুডেণ্ট কি হয়, এটা লুপত সোমাই যায়। লুপ সোমাই যায় মানে কি হ'ল, এটা চ'ৰ্চৰ পৰা নোটছ কালেক্ট কৰিলে নহয়, কিবা এটা ধৰি লোৱা মক টেষ্ট লগাই দিলে, মক টেষ্ট লগাওঁতে সেই তাৰে ছাপ'জ কুৱেশ্যনটো পৰা নাই, সি নোটছত বিচাৰি নাপালে, তো সি কি কৰিলে, আৰু এটা কোনোবা বেলেগ চ'ৰ্চৰ পৰা নোটছখিনি কালেক্ট কৰিব লগাত পৰিলে, কালেক্ট কৰিলে, তাত ছাপ'জ পালে। তো সেইটো কাম নকৰিবা। যিহেতু তোমাৰ এইটো অনলি ফাউণ্ডেশ্যন বেটছ হয়, তুমি ইন ডেপথত পঢ়া নাই, গতিকে তুমি অনলি কি কৰিবা, অনলি এটা চ'ৰ্চৰ পৰা কি কৰিবা, নোটছখিনি কালেক্ট কৰিবা। এতিয়া চোৱা, ফাউণ্ডেশ্যন বেটছটো তোমাৰ কিয় ইম্পৰ্টেণ্ট হয়। ধৰি লোৱা কিবা এটা মই তোমালোকক টাৰ্ম ক'লোঁ, ধৰি লোৱা কণ্টিনেণ্টেল ড্ৰিফ্টে মই কৰিলোঁ, সেই টাৰ্মটো তোমাৰ কি হ'ব, তোমাৰ মনত মানে তুমি যদি ফাউণ্ডেশ্যন বেটছটো ক্লিয়াৰ নোহোৱা, তুমি নাজানিবা মানে কণ্টিনেণ্টেল ড্ৰিফ্ট কি হয়, এইটো কোনটো ছাবজেক্টৰ পৰা আহিছে, তোমাৰ জিঅ'গ্ৰাফী ছাবজেক্টৰ পৰা আহিছে। তো যেতিয়া তুমি এই বস্তুটো গম পাবা নহয়, তেতিয়া তুমি কি কৰিব পাৰিবা, কুৱেশ্যন পেপাৰ এনালাইজ কৰিব পাৰিবা। কুৱেশ্যন পেপাৰবোৰ তুমি চাব পাৰিবা, কেনেকুৱা পেটাৰ্ণ চাব পাৰিবা। ফাউণ্ডেশ্যন বেটছ ক্লিয়াৰ কৰাটো মাষ্ট ইম্পৰ্টেণ্ট। আৰু তোমালোকক মই ডেইলি মোৰ ইউটিউব চেনেলত আপলোড কৰাই গৈছোঁ। মই এতিয়া বৰ্তমান হিষ্ট্ৰীৰ পৰা ষ্টাৰ্ট কৰিছোঁ, জিকেৰ হিষ্ট্ৰীৰ পৰা ক্লাছ ষ্টাৰ্ট কৰিছোঁ। অলৰেডি 2টা ভিডিঅ' আপলোড হৈ গৈছে। আজি নতুবা কালিৰ ভিতৰত মই আৰু এটা ভিডিঅ' আপলোড কৰি দিম, তো তোমালোকে তাৰ পৰা চাব পাৰিবা। এতিয়া চোৱা, এই তুমি অনলি ওৱান চ'ৰ্চ বুলি যে ক'লোঁ, তুমি কি ফ'ল' কৰিবা? বেষ্ট যিটো মেথড হয়, সেইটো তোমাৰ বুক হয়। বুক আৰু ইউটিউব, সেই বস্তুটো যে বুকটো মই কিয় ক'লোঁ,
বুকত তোমাৰ কি হয় ষ্টেপ বাই ষ্টেপ ইয়াত থাকিব মানে এটা ছাবজেক্টৰ পিছত আন এটা ছাবজেক্ট কি আছে বা এটা টপিকৰ পিছত নেক্সট টপিক কি পঢ়িবলৈ সেইটো আৰু এই টপিকটো তুমি যিটো বুজি নোপোৱা সেই টপিকটো তুমি ক'ত চাব পাৰা ইউটিউবত চাব পাৰিবা চ' এইটো টোটেলি তোমাৰ কি হৈ যাব ফাউণ্ডেশ্যন বেটচটো ফ্ৰী হৈ যাব এতিয়া চাবা প্ৰতিটো ছাবজেক্টৰ কাৰণে তুমি কি মানে কোনখন কিতাপ ল'বা সেইটো মই দেখাই দিম তোমালোকৰ ইয়াত এখন কিতাপ আছে এমাজনত কিনিব পাৰা এইখন NCERT চামাৰী ইয়াতে তোমাৰ কি আছে ক্লাছ 6ৰ পৰা 12লৈ যিমানবোৰ ছাবজেক্ট আছে প্ৰতিটো ছাবজেক্টৰ গোটেইখিনি মানে ডিটেইলছ গোটেইখিনি কুৱেশ্যনছ আৰু এনচাৰবোৰ ওৱান লাইনাৰ হিচাপত এইখন কিতাপত দিয়া হৈ আছে এইখন কিতাপৰ প্ৰাইচটো বেছি হাই নহয় মে বি তোমালোকে কিনিব পাৰা 287 ৰুপিজ এমাজনত ঠিক আছে NCERT চামাৰী বাই চাই ল'বা মনীষ ৰঞ্জন আচ্ছা এইখন তোমালোকৰ ক'ত থাকিব ইংলিছ আৰু হিন্দী দুটা মিলিব আৰু তোমালোকে যদি ভাবিছা কি আমি এক্সামবোৰ আছামিছত দিম তো সেইটো কাম নকৰিবা কাৰণ কিয় আছামিছৰ নোটছখিনি তুমি ফাউণ্ডেশ্যন বেটছৰ পাই যাবা কিছুমান ইনষ্টিটিউটে প্ৰভাইড কৰে আছামিছৰ নোটছ কিন্তু যেতিয়া তুমি অলপ ডেফ লেভেলত পঢ়িবা তেতিয়া তোমাৰ আছামিছ নোটছ বিচাৰি পাবলৈ বহুত টান হয় ঠিক আছে তো এতিয়াৰ পৰা ষ্টাৰ্ট কৰিবা ইংলিছ যাতে তোমালোকৰ কি হয় পিছত সুবিধা হয় তো এইখন তুমি ল'ব পাৰিবা ছাবজেক্টৰ হিচাপত এতিয়া মেথমেটিক্সৰ কাৰণে তুমি ল'ব পাৰিবা আৰিহান্তৰ এখন মেথমেটিক্স বুক আছে ইয়াত চোৱা অজবল এইটো আছে কোৱান্টিটিভ এপ্টিটিউড RS আগৰৱাল এইখন কিতাপ কিনিব পাৰিবা আৰু ৰিজনিঙৰ কাৰণে কি ল'বা ফাউণ্ডেশ্যন বেটছৰ কাৰণে ইমান ছাপ'জ হেভি কিতাপ নল'লেই হ'ব আৰিহান্তৰ এখন আছিলে কোৱান্টিটিভ এপ্টিটিউড এইখন অবজেক্টিভ আৰ্থমেটিক এইখন ল'ব পাৰা এইখনত একদম বেচিক্স লেভেলৰ পৰা শিকাইছে তোমাৰ ক্লাছ 6ৰ পৰা ক্লাছ 12 লেভেলৰ যিমানবোৰ মেথমেটিক্স আছে তো সেইখিনি তুমি ইয়াৰ পৰা কি কৰিব পাৰা ক্লিয়াৰ কৰিব পাৰিবা এতিয়া ৰিজনিঙৰ কাৰণে চাবা এইখন 283 আৰিহান্ট হাউ টু ক্ৰেক টেষ্ট ৰিজনিং ফৰ ইয়াত UPSC বুলি লিখি আছে কিন্তু তোমালোকে এইখন ল'ব পাৰা ইয়াত ইহঁতে জাষ্ট ফৰ মাৰ্কেটিং মানে লিখি থৈ দিছে তো এইখিনি তোমাৰ কি হ'ব ফাউণ্ডেশ্যনটো ক্লিয়াৰ কৰিব মেথছত আৰু অলৰেডিও মই তোমালোকৰ GK GS মেথমেটিক্স ইংলিছ গোটেইকেইটা ভিডিঅ' টিউটৰিয়েল লৈ আহিম একদম তোমাৰ ফ্ৰী হ'ব আৰু কণ্টেণ্টটো পূৰা পেইড কৰ্চৰ নিচিনা কণ্টেণ্ট হ'ব তো তোমালোকৰ কি হ'ব সেই ক্লাছকেইটা এটেণ্ড কৰিলে বহুত কথা বুজিব পাৰিবা আৰু মই ডিপ লেভেলত শিকাম ডিপ মানে কেনেকুৱা তোমাৰ বেচিক্সৰ পৰা ষ্টাৰ্ট কৰিম আৰু একদম ডেফ লেভেলত শিকাম যাতে তোমাৰ আৰু বেলেগ পেইড কৰ্চ একো ল'ব লগাত নপৰে তো এইটো চালা তাৰপিছত আমি নেক্সট ইংলিছত কোনখন কিতাপ ইউজ কৰিবা ইংলিছত চোৱা তিনিটা থাকে ভকেব গ্ৰামাৰ আৰু কম্প্ৰিহেনশ্যন তো তোমালোকে কি কৰিব পাৰিবা গ্ৰামাৰ আৰু কম্প্ৰিহেনশ্যন এই দুটাৰে এখন কিতাপ থাকিব আৰু ভকেবৰ কাৰণে এক্সট্ৰা এখন কিতাপ ল'ব লাগিব বেষ্ট যিখন কিতাপ হয় নিতু সিঙৰ এখন ভলিউম 1 বুলি আছে এইখন কিতাপ ল'ব পাৰিবা ইংলিছৰ কাৰণে এতিয়া চোৱা তোমালোকৰ যদি ফাইনেন্সিয়েল কণ্ডিশ্যন যদি ভাল নহয় বা মানে বেছি এক্সপেঞ্চেছ কৰিব নিবিচাৰা তেতিয়াহ'লে তোমালোকক মই কিছুমান কিতাপ ফ্ৰীতে এভেইলেবল কৰাই দিম টেলিগ্ৰাম চেনেলত সেই কিতাপখিনি পঢ়িলেও চাফিচিয়েণ্ট তো যিসকলে কিনিব পাৰে সিহঁতে এই বুকছখন কিনি ল'ব পাৰিবা এইটো তোমাৰ শব্দ অৰ্থৰ কাৰণে ভকেবুলাৰী এতিয়া চাবা গ্ৰামাৰৰ কাৰণে
ইয়াত তোমাৰ লুচেণ্টৰ এখন ইংলিছ গ্ৰামাৰ আছে এইটো। এতিয়া চোৱা ইয়াতে মই তোমালোকক বেছি হেভি থকা কিতাপ সেইবোৰ দেখুওৱা নাই, কাৰণ এইটো ফাউণ্ডেশ্যনহে তোমালোকে জাষ্ট ক্লিয়াৰ কৰিব লাগে। লুচেণ্টৰ জেনেৰেল ইংলিছ বুলি এখন কিতাপ আছে, এইখন তুমি ল'ব পাৰা। তাৰ উপৰিও জেনেৰেল নলেজ বুলি এখন কিতাপ আছে, সেইখনো তুমি ল'ব পাৰিবা জিকেৰ কাৰণে। বা মই যিটো কৈছোঁ ক্লাছ 6 to 12 সেইখন চালেও হ'ব। মেথমেটিক্স তোমালোকক কৈ দিলোঁ, ৰিজনিংখিনিও দেখাই দিলোঁ, ইংলিছখিনিও দেখাই দিলোঁ, জিকে জিএছ। জেনেৰেল ছায়েন্সৰ কাৰণে তোমালোকে ইয়াতে পায়ে যাবা, যিটো মই ক'লোঁ ক্লাছ 6 to 12 যিখন কিতাপ দেখাইছিলোঁ সেই তাতে পাই যাবা জেনেৰেল ছায়েন্সৰ মানে টপিকখিনি। এইখন কিতাপতে তোমাৰ কি আছে জেনেৰেল ছায়েন্সখিনিও পাবা ইয়াত। তাৰপিছত আহিব তোমাৰ CA। এতিয়া কাৰেণ্ট এফেয়াৰ কাৰণে তুমি কি কৰিবা, মই ক'লোৱে অলৰেডি ডেইলি নিউজ পেপাৰ, আৰু নিউজ পেপাৰৰ যিটো আছে PDF সেইটো তোমালোকক মই টেলিগ্ৰাম চেনেলত অলৰেডি প্ৰভাইড কৰিয়ে দিম, তো তাৰ পৰা তোমালোকে পঢ়িব পাৰিবা। তাৰ উপৰিও তোমালোকক মই মান্থৰ শেষত কি কৰিম CAৰ যিখিনি PDF সেইটো তোমালোকক মই প্ৰভাইড কৰি দিম। তো এনেকৈ ষ্টাৰ্ট কৰা ফাউণ্ডেশ্যন বেটছ। এতিয়া ধৰি লওক তোমাৰ ফাউণ্ডেশ্যনটো প্ৰপাৰ ক্লিয়াৰ হৈ গ'ল, এতিয়া তুমি কি কৰিব লাগিব, মক টেষ্ট দিব লাগিব। ঠিক আছে, ছেকেণ্ড ষ্টেপত তুমি কি কৰিব লাগিব, মক টেষ্ট। আচ্ছা, ইয়াতে ফাউণ্ডেশ্যনটো যেতিয়া তুমি কৰি গৈ থাকিবা নহয়, ইয়াতে আৰু এটা টেষ্ট দিব লাগে। টেষ্টটো কি হ'ব, তোমাৰ টপিক টেষ্ট বুলি কওঁ, টপিক টেষ্ট। তো ইয়াতে কি হয় জানানে, ধৰি লোৱা তুমি হিষ্ট্ৰীৰ কিবা এটা টপিক পঢ়িছা। ফৰ এক্সাম্পল তুমি ধৰি লোৱা আমাৰ হিষ্ট্ৰী ষ্টাৰ্ট ক'ৰ পৰা হয়, এনচিয়েণ্ট হিষ্ট্ৰীৰ পৰা হয়, এনচিয়েণ্ট হিষ্ট্ৰীৰ পৰা ষ্টাৰ্ট হয়। তো ইয়াৰ ভিতৰতো কিছুমান টপিক থাকে। ফাৰ্ষ্ট তোমাৰ ক'ৰ পৰা ষ্টাৰ্ট হয়, ষ্টোন এজৰ পৰা ষ্টাৰ্ট হয়। তো যেতিয়া তোমাৰ ষ্টোন এজ টপিকটো ক্লিয়াৰ হ'ব, ইয়াৰ ওপৰত তুমি মেক্সিমাম 100 MCQ তুমি লগাই দিয়া ইয়াত। তো যাতে এনেকুৱা হয় কি ষ্টোন এজ টপিকৰ পৰা যদি কিবা কুৱেশ্যনছ আহে এক্সামত, তুমি সেইটো 100% এটেণ্ড কৰিব পাৰা। ঠিক আছে, তো যিটো তুমি চ'ৰ্চ লৈছা তাৰে ওপৰত তুমি মেক্সিমাম কি কৰা 100টা MCQ বনাই লোৱা নিজে, বা এনেকুৱা কিছুমান বুকছ ফ'ল' কৰিব পাৰিবা য'ত নেকি MCQ থাকে। চোৱা কিছুমানে MCQ বুকছ লয় হা, তো ফাউণ্ডেশ্যন বেটছত যদি কোনোবা ভাবি আছে MCQ কিতাপ এখন কিনি লওঁ, MCQ পঢ়ি এক্সাম ক্ৰেক কৰিম, তো সেইটো পচিবল নহয়। ঠিক আছে, MCQ কেতিয়া তোমাৰ কামত আহিব, যেতিয়া তুমি গোটেই ছাবজেক্টছবোৰৰ টপিকখিনি মুখস্থ কৰি লৈছা, তোমাৰ মনত আছে, আৰু তুমি প্ৰেক্টিছৰ কাৰণে কি কৰিব পাৰিবা, MCQ তুমি এটেণ্ড কৰিব লাগিব। ঠিক আছে, MCQ অনলি ফৰ প্ৰেক্টিছ। তো মই অলৰেডি 10,000 MCQ থকা এখন কিতাপ টেলিগ্ৰাম চেনেলত প্ৰভাইড কৰাই দিছোঁ, তাৰ পৰা তোমালোকে দিব পাৰা টপিক ৱাইজত টেষ্ট। তো এইটো হৈ গ'ল। এতিয়া চাবা ফাউণ্ডেশ্যন ক্লিয়াৰ হোৱাৰ পিছত তুমি মক টেষ্ট দিবা। মক টেষ্ট দিওঁতে তোমাৰ দুটা বস্তু তুমি গম পাবা। এটা হৈছে তুমি কোনটো ছাবজেক্টত তুমি উইক আছা, বা কোনটো টপিকত তোমাৰ কি হৈছে উইক। ঠিক আছে, মক টেষ্ট দিওঁতে তুমি গম পাবা। ছাপ'জ মক টেষ্টটো আছিলে তোমাৰ 100 মাৰ্কছ, 100ৰ পিছত তুমি পালা ছাপ'জ 70 পালা, তো এই 30 মাৰ্কছ ক'ত গ'ল সেই বস্তুটো তুমি বুজি পাবা। তো সেইটো তুমি পেপাৰ এখনত ধৰি লোৱা নোট ডাউন কৰিলা। নোট ডাউন কৰাৰ পিছত এতিয়া তুমি কি কৰিবা, মোৰ চ'ৰ্চেছ, আৰু তোমাক লাগিব চ'ৰ্চেছ কিছুমান। ধৰি লোৱা যিখন কিতাপ ফ'ল' কৰিছা আৰু এক্সট্ৰা বুক এখন লৈ লোৱা। ঠিক আছে, তো কোনোবা ইনষ্টিটিউটৰ ধৰি লোৱা তুমি PDFবোৰ লৈ লোৱা। তো যিমান পাৰা মেক্সিমাম চ'ৰ্চ। ঠিক আছে, এতিয়া মেক্সিমাম বুলি এইটো কোৱা নাই তুমি একেবাৰে 10-20টা চ'ৰ্চ তুমি কালেক্ট কৰিব লাগিব। তো এটা চ'ৰ্চ ফিনিছ কৰিলা, তাৰপিছত আৰু এটা চ'ৰ্চ তুমি ল'লা। ঠিক আছে, তো সেইটো চ'ৰ্চৰ পৰা পঢ়িলা, পঢ়াৰ পিছত তুমি তাত গম পাবা নহয় তোমাৰ প্ৰথম চ'ৰ্চ আৰু ছেকেণ্ড চ'ৰ্চৰ মাজত ডিফাৰেঞ্চটো কি, তাত কি কি তুমি এক্সট্ৰাকৈ নতুন পালা। সেই নতুনখিনি তুমি কি কৰিব লাগিব, কপি এখনত লিখি কৰি থাকিব লাগিব। ঠিক আছে, যাতে তোমাৰ টাইম ৱেষ্ট নহয়। তুমি এটা চ'ৰ্চ এবাৰে পঢ়িব লাগিব, এবাৰ পঢ়াৰ পিছত তাৰ ইম্পৰ্টেণ্ট ডিটেইলছখিনি তুমি বহীত লিখিলা টপিক ৱাইজ।
তাৰপিছত তুমি 2 নম্বৰ চ'ৰ্চৰ পৰা পঢ়িলা, তাৰপৰা যিখিনি এক্সট্ৰা নোটছ পালা সেইখিনি তুমি ইয়াত এনৰিচ কৰি গ'লা। তো সেনেকৈ তুমি নোটছ বনাব লাগিব, ঠিক আছে। আৰু নোটছ মই এনেকৈ বনাব দিয়া নাই, চোৱা এক্সাম ক্ৰেক কৰিবৰ কাৰণে নোটছ তুমি ছাপ'জ এখন বহি ল'লা, প্ৰপাৰ একদম ৰেড পেনেৰে লিখিছা, তাত আকৌ ব্লু পেনেৰে এনেকৈ মাৰ্ক কৰি থৈছা, এনেকুৱা একো নোটছ বনাব প্ৰয়োজন নাই। এনেকুৱা নোটছ বনালে কি হ'ব, তোমাৰ টাইম ৱেষ্ট হ'ব, ৱেষ্টেজ অফ টাইম, ঠিক আছে। টাইম তোমাৰ টোটেলি ৱেষ্ট হ'ব। আৰু তুমি নোটছ বনাওঁতেই তুমি সোমাই থাকিবা গোটেই 6 মান্থৰ ধৰি, ঠিক আছে। তো এইটো কাম নকৰিবা। তুমি নোটছ কেতিয়া বনাবা, এটা টপিক পঢ়িলা, লগতে তাক কি কৰা, মেমৰাইজ কৰি লোৱা, লগতে মেমৰাইজ কৰা, ঠিক আছে। তো নেক্সট যাতে সেইটো আৰু তুমি চাব লগাত নপৰে। মেমৰাইজ কৰিলা, তো এই মেমৰাইজ কৰাৰ পিছত যিখিনি নোটছ আছে সেইখিনি ইয়াত তুমি লিখি লোৱা। আখৰ বেয়া হ'লে একো মানে সেই প্ৰব্লেম নাই, কাৰণ এই নোটছখিনি অনলি তোমাৰ, তুমিতো বেলেগক দিব নোযোৱা। তো সেইকাৰণে কি কৰিবা, যেনেকৈ তেনেকৈ তুমি নোটছ ইয়াত লিখি লোৱা, যাতে তুমি কুইক ৰিভিজন কৰিব পাৰা। এইটো হৈ গ'ল। এতিয়া চোৱা, যিকোনো এক্সাম ক্ৰেক কৰাৰ তোমাৰ এটা, তোমাক মই কৈছোঁ, ৰিভিজন মাষ্ট কৰিবই লাগিব, ঠিক আছে। ইয়াত মই ডাঙৰকৈ আৰু এটা লিখি দিছোঁ যাতে মনত ৰাখে, ৰিভিজন কৰিব লাগিব। এতিয়া ৰিভিজন কেনেকৈ কৰিবা চোৱা, তুমি যিকোনো এটা ছাবজেক্টৰ টপিক এটা পঢ়িলা, টপিকটো আজি ছাপ'জ ওৱান ডে তুমি টপিক এটা পঢ়িলা, নিজকে ছাপ'জ 2 আৱাৰ 3 আৱাৰ যিমান টাইম দিব পাৰা সিমানে তোমাৰ কাৰণে ভাল। এটা টপিক পঢ়িলা, সেই টপিকটো আৰু কেতিয়া পঢ়িবা, এদিন গেপ দি, মানে 3 নম্বৰ দিনা, ঠিক আছে। 1 হৈ গ'ল, 2 মাজত গেপ থাকিল, 3 নম্বৰ দিনা আকৌ ৰিভিজন কৰা। 3 নম্বৰ দিনা যে ৰিভিজন কৰিবা, তাৰপিছত তুমি 8 নম্বৰ দিনা কৰিবা ইয়াত ৰিভিজন, ঠিক আছে। মাজত কিমান ডে থাকিব, 7 ডেজ থাকিব। 8 নম্বৰ দিনা ৰিভিজন কৰিলা নহয়, তাৰপিছত তুমি কি কৰিবা, 15 ডেজৰ পিছত ৰিভিজন কৰিবা সেই ছেইম টপিকটো, 15 ডেজৰ নিচিনা ৰিভিজন কৰিলা। এতিয়া 15 ডেজত ৰিভিজন কৰিলা নহয়, তাৰপিছত তুমি কি কৰিব লাগিব, 28 ডেজত, ঠিক আছে। সেই টপিকটো এতিয়া তুমি 28 ডেজৰ মূৰে মূৰে কি কৰি থাকিব লাগিব, ৰিভিজন কৰিব লাগিব। কিয় ৰিভিজন কৰিব কৈছোঁ, কাৰণ যদি তুমি কিবা এটা টপিক ৰিভিজন নকৰা, সেইটো তুমি কি হ'বা, পাহৰি যাবা। পাহৰি যোৱাৰ পিছত তুমি যিমানখিনি কষ্ট কৰিছিলা টোটেলি লছ, ঠিক আছে। তো তুমি এইটো কি কৰি গৈ থাকিব লাগিব, ৰিভিজন কৰি গৈ থাকিব লাগিব। ইমানখিনি বুজি পালা? ঠিক আছে। তো এইটো ক্লাছৰ যদি কিবা কনফিউজন আছে, তোমালোকে মোক কমেণ্ট দিব পাৰা বা মোক পাৰ্চনেল মেছেজ কৰিব পাৰা। তো তাৰ ওপৰত মই গোটেইখিনি মানে তোমাৰ যিখিনি প্ৰব্লেম সেইখিনি চলিউশ্যন কৰাত হেল্প কৰিম। তো আজি ক্লাছটো ইমানতে সামৰিছোঁ।